ঘৰৰ চৌহদতে দুৰ্বৃত্তই চলালে 5খনকৈ মটৰচাইকেল। গুৱাহাটী মহানগৰীৰ গীতা মন্দিৰৰ সমীপৰ কৈলাশ নগৰত চাঞ্চল্যকৰ ঘটনা। চিচিটিভিত বন্দী অগ্নিসংযোগৰ শিহৰণকাৰী দৃশ্য। শনিবাৰে নিশা এঘৰৰ চৌহদত ৰখাই থোৱা দুচকীয়া বাহনত এইদৰে অগ্নিসংযোগ দুৰ্বৃত্তৰ। নিশা 1:16 অগ্নিসংযোগ 5খনকৈ দুচকীয়া বাহনত। অগ্নিকাণ্ডৰ ফলত 3খন বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে 2খন বাহন আংশিকভাৱে ভস্মীভূত। অগ্নিকাণ্ডত কিছু পৰিমাণে ক্ষতিগ্ৰস্ত কাষতে থকা নামঘৰ। ওচৰৰ মানুহে মোক মাতিলে, পংকজ দা তোমাৰ ঘৰৰ ওচৰত বাইক জ্বলিছে, উঠি আহচোন। আহিলোঁ, আহি চাওঁ দেখিলোঁ যে হয় বাইক জ্বলি আছে। তাৰপৰা মই ঘৰৰ মানুহখিনি মাতিলোঁ, ঘৰৰ মানুহখিনি মাতি দেউতা ভাইটি এনেকৈ মাতি পানী মাৰিলোঁ। পানী মাৰি বাইকখিনি হেৰি কৰিছোঁ, আপোনাৰ জুইটো নিয়ন্ত্ৰণ কৰিছোঁ আৰু। 5খনমান জ্বলিছে, 3খনটো বহুত জ্বলি গৈছে, 2খন অলপ কম হৈছে। কোন ঠাইত বাহনকেইখন থাকে? এইটো গীতানগৰ কৈলাশ নগৰ বুলি কয়। ঘটনাৰ পাছতে স্থানীয় লোকে নিশাই খবৰ দিয়ে গীতানগৰ আৰক্ষীক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। বিশ্বজিৎ পাটগিৰি নামৰ এজনৰ বিৰুদ্ধে অগ্নিসংযোগৰ অভিযোগ। কিন্তু আশ্চৰ্যজনকভাৱে অভিযুক্ত বিশ্বজিৎ পাটগিৰি বৰ্তমান পলাতক। ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে আটক কৰিছে বিশ্বজিৎ পাটগিৰিৰ দেউতাকক। এতিয়া আৰক্ষীৰ সঠিক তদন্ততে পোহৰলৈ আহিব কোনে কিয় সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড। কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট, NK TV।